আমাৰ মই নিজে আজি স্থানীয় আমাৰ ৰাইজৰ প্ৰতিনিধি হিচাপে মই নিজেই মই সুখ অনুভৱ কৰিছোঁ আৰু যথেষ্ট এই ক্ষেত্ৰত মই সুখী আৰু উৎফুল্লিত হৈছোঁ এইটো কাৰণে মোৰ কাৰণে এয়া প্ৰথম আমাৰ দ্বিতীয়বাৰৰ বাবে অসমত আমাৰ গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰিছে উদ্যোক্তাসকলে ইয়াত মই নিজেই মোৰ ভাল লাগিছে এইটো কাৰণে যে আমাৰ ৰাইজে আচলতে নাজানে আমাৰ পৃথিৱীত কিমানবিলাক ভাষাত বেলেগ বেলেগ ধৰণৰ আমাৰ চিনেমা আছে এই আমি এতিয়া চাইছোঁ অকল অসমীয়া হিন্দী ইংৰাজী বা আমাৰ বেংগলী আমাৰ নৰ্থ ইষ্টৰ মানুহখিনি সাধাৰণতে আমি এইকেইখন চিনেমা আমি চাইছোঁ কিন্তু পৃথিৱীত বহুত এনেকুৱা দেশ আছে যিবিলাক দেশত খুব সুন্দৰ সুন্দৰ চিনেমা হয় বিশেষকৈ মই যিটো মই জানো যে ইৰাণ কিৰ্গিস্তান তাৰ লগতে ধৰক কোৰিয়া জাপান এনেকুৱা ধৰণৰ দেশবিলাকেও জাৰ্মানী বহুত ধুনীয়া ধুনীয়া আমাৰ ফ্ৰান্স এইবিলাকত বহুত ভাল ভাল চিনেমা হয় এই চিনেমাবিলাকৰ কিন্তু প্ৰদৰ্শন কেইখনমান দেশৰ প্ৰদৰ্শনত কিন্তু বাধা থাকে সেই দেশৰ গভৰ্ণমেণ্টে এলাউ নকৰে কিন্তু চলচ্চিত্ৰ মহোৎসৱত এই চিনেমাবিলাক চালে তেওঁলোকৰ যি কলা কুশলী বা তেওঁলোকৰ যি চিনেমাৰ যি এক্টিং যিটো তেওঁলোকৰ শৈলী এইটো সাংঘাতিক ধৰণৰ মানে এটা বেলেগ ধৰণৰ যিটো আমাৰ ৰাইজে ইয়াত চাব পাৰিব আৰু বিশেষকৈ এনেকুৱা ধৰণৰ গ্ৰাম্যাঞ্চলত হোৱাৰ কাৰণে আমাৰ থলুৱা যিবিলাক আমাৰ এতিয়া ল'ৰা ছোৱালীবিলাক আছে যিবিলাকে ধৰক নাটক কৰে ভাওনা কৰে মানে এই আমাৰ এই অভিনয় জগতখনত যিবিলাক ল'ৰা ছোৱালী আহিব খুজিছে এই আমাৰ উৎসৱ যিটো আমি আজি এটা অনুষ্ঠিত কৰিছে ইয়াত বহুত ধৰণৰ টেকনিকেল কথা যেনেকৈ আমাৰ চাউণ্ড ইঞ্জিনিয়াৰিং লাইট ইঞ্জিনিয়াৰিং তাৰ লগতে আমাৰ কেনেকুৱা ধৰণৰ ধৰক আৰু অন্যান্য বহুত ধৰণৰ বিষয় আছে লিখাৰ কথা আছে স্ক্ৰিপ্ট এডিটিং এনেকুৱা ধৰণৰ কথাবিলাকো এই চলচ্চিত্ৰ মহোৎসৱত এটা ক্লাছৰ নিচিনাকৈ লৈ পেলাই ভাৰতৰ বিভিন্ন ঠাইৰ পৰা বহুত নামী আমাৰ অভিনয় জগতৰ লগত জড়িত ব্যক্তিসকল আহিছে যিসকলে চিনেমাৰ পৰ্দাত নোলাই ৰূপালী পৰ্দাৰ পাছফালে থাকি এখন চিনেমা সফল কৰে গতিকে এই কথাখিনি আমাৰ ঠাউকতে আমাৰ এই থলুৱা ল'ৰা ছোৱালীবিলাকে পাব আৰু আমি সকলোৱে জানো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ যি নাটক অসমলৈ আনিছিলে আৰু ইয়াত সকলোখিনি কথাই সন্নিৱিষ্ট হৈ এই উৎসৱটো এটা নিশ্চয়কৈ এইটো এটা অতি কৃতকাৰ্য লাভ কৰিব আৰু ময়ো চেষ্টা কৰিছোঁ যে আমাৰ প্ৰচাৰৰ কাৰণে মই সমগ্ৰ তিতাবৰবাসীক মই কালিলৈৰ পৰা মই আহ্বান জনাম আৰু ইতিমধ্যে মই ছ'চিয়েল আমাৰ যিটো নেটৱৰ্ক আছে তাতো মই দিম সকলোকে মাতিম আহি যাতে ইমান কষ্টসাধ্য এটা কাম আজি আমাৰ ঠেঙাল কছাৰী সাহিত্য পৰিষদৰ আজি প্ৰাংগণত আমাৰ কৰিবলৈ লৈছে সকলোৱে আহি যাতে উপভোগ কৰক আৰু উদ্যোক্তাসকলক দুগুণ উৎসাহী কৰি ভৱিষ্যতে এই কৰ্ম যাতে আগুৱাই নিব পাৰে তাৰ বাবে প্ৰেৰণা যোগাম ধন্যবাদ আমি নআলি ধলিৰ আমাৰ ঠেঙাল কছাৰী সাহিত্য পৰিষদৰ সন্মুখৰ যিখন পথাৰ তাত আমাৰ দ্বিতীয় অসম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হৈছে আজিৰ পৰা তাত বিভিন্ন ভাষাৰ আঞ্চলিক ভাষাকে প্ৰমুখ কৰি বিভিন্ন দেশ বিদেশৰ প্ৰায় 30খন বোলছবি ইয়াত প্ৰদৰ্শিত হ'ব ইয়াৰ লগে লগে চিনেমাৰ লগত জড়িত বিভিন্ন চাউণ্ড ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত হওক মানে লাইটৰ লগত হওক কেমেৰাৰ লগত হওক তেনেকুৱা যিসকল ৰিচোৰ্চ পাৰ্চন হয় তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলৰ বাবে বা উঠি অহা প্ৰজন্মৰ বাবে তেখেতসকলে বিভিন্ন ৱৰ্কশ্বপৰো ব্যৱস্থা কৰিছে এইটো এটা বৰ ভাল কথা হ'ব আমাৰ চিনেমা চোৱাৰ লগতে আনন্দ উপভোগ কৰাৰ লগতে গাঁৱৰ ৰাইজে যিসকল উঠি অহা প্ৰজন্ম যি বোলছবিৰ লগত জড়িত হ'ব বিচাৰে বা অন্যান্য বোলছবিৰ কেৰিয়াৰ হিচাপে যি ল'ব বিচাৰে গতিকে মানে ঠিক তেনেকৈ ধৰক এক্টিং বা চাউণ্ড ইঞ্জিনিয়াৰিঙত বা অন্যান্য কেমেৰাৰ লগতে আমি জড়িত হ'ব বিচাৰে সেইসকলৰ বাবে যথেষ্ট উপযোগী তেখেতসকলে ৱৰ্কশ্বপ পাতি তেখেতসকলক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছে মই ভাবোঁ এই দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য বোলছবি মহোৎসৱে আমাৰ উঠি অহা প্ৰজন্মৰ লগতে গাঁওবাসীক বা এই অঞ্চলৰ বিভিন্ন ৰাইজক কিছু আনন্দ দিব আৰু শিক্ষাৰ লগতো ছাত্ৰ ছাত্ৰীসকলক বহুত উপকৃত কৰিবলৈ আমি মনে ভাবোঁ